সকল আজি সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰথম অনুশীলনী 1.1 16 নম্বৰ অংকটো আৰম্ভ কৰিছোঁ। প্ৰশ্নটো আছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা -20 হলে আনটো কিমান হ'ব। দুটা সংখ্যা যোগফল 40 - 48 বুলি কৈছে, তাৰে এটা দিয়া আছে, আনটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া বহীত মই প্ৰশ্নটো লিখি লৈছোঁ যাতে মই প্ৰশ্নটো ইয়াৰ পৰা চাই থাকিব পাৰোঁ। সেয়ে আৰু আমি আচলতে কৰিব লাগিব কি, ধৰা হ'ল আনটো সংখ্যা x, যিটো আমি নাজানো সেই সংখ্যাটোক আমি x বুলি ধৰি লৈছোঁ। এতিয়া আমাৰ এই সংখ্যা দুটাৰ যোগফল যিহেতু -48 দিছে, গতিকে এটা x বুলি ধৰিছোঁ আৰু আনটো দিয়া আছে -20 বুলি দিয়া আছে। গতিকে আমি এই দুটাৰ যোগফল যিটো আমাক দিয়া আছে -20 আৰু আমি ধৰা x2, এই দুটাৰ যোগফল মানে এই দুটা আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। আৰু যোগফল কিমান বুলি কৈছিলে আমাক -48, গতিকে ইফালে -48 লিখিব লাগিব। এতিয়া আমি x লিখিলোঁ, প্লাছে মাইনাছে পূৰণ কৰিম, মাইনাছ হ'ব 20, ইয়াত লিখিম আৰু ইয়াতে আছে -48। এতিয়া দুয়োফালে যেতিয়া আমি 20 প্লাছ কৰোঁ তেতিয়া কি হ'ব, আমি এইটো কৰিব লাগিব কিহৰ কাৰণে, এইটো চাইডে -20 আছে, আমি xক অকলশৰীয়া কৰিব লাগে, আমি xৰ মান নিৰ্ণয় কৰিব লাগে। গতিকে xটো অকলশৰীয়া কৰিবলৈ ইয়াত -20 যিহেতু আছে আমি +20 কৰিম, আৰু এইফালে কৰিলে অকল বাওঁফালে কৰিলে নহ'ব, আমি সোঁফালেও কৰিব লাগিব। সেয়ে আমি লিখিম দুয়োফালে 20 যোগ কৰি পাওঁ। x আছে -20 +20 আৰু ইফালে আছে -48 +20। x আছে -20 আৰু +20 কাটি যাব, তাৰমানে 20 পৰা 20 বিয়োগ কৰিলে 0 হৈ যায়। ইয়াত 0 লিখিব, 0 হয়, গতিকে 0টো নিলিখিলেও হয়, আমি নিলিখোঁ। তাৰপিছত -48 +20, তাৰমানে -48ৰ পৰা আমি 20টো মাইনাছ কৰিম। 8ৰ পৰা 0 গ'লে 8 হ'ব, 4ৰ পৰা 2 গ'লে 2 হ'ব। এতিয়া আমি কাৰ পৰা বিয়োগ কৰিলোঁ, 48ৰ পৰা। 48ৰ আগত যিহেতু মাইনাছ চিন আছে, গতিকে আনচাৰটো হ'ব -28। গতিকে আমাৰ আনটো সংখ্যা আমি ধৰি লৈছিলোঁ, ধৰা হ'ল আনটো সংখ্যা x, গতিকে xৰ মান আৰু ইয়াত কিমান ওলাল, 28। গতিকে নিৰ্ণয় আনটো সংখ্যা -28। এইদৰে আমি শেষত উত্তৰটো লিখিলে উত্তৰটো হ'ব। ইয়াতে এইটোতে শেষ হৈ গ'ল। এই নম্বৰ প্ৰশ্নটো আমাৰ ইয়াতে শেষ হ'ল। এতিয়া 17 নম্বৰ প্ৰশ্নটো দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। 1 নম্বৰ দিছে +5 -+3, 2 নম্বৰটো দিয়া আছে +6 +-5, এনেকৈ কৰি আমাৰ 4টা অংক দিয়া আছে। আমি এতিয়া ইয়াৰ বাবে আমি কি কৰিব লাগিব, সংখ্যা ৰেখা এডাল একোডালকৈ আঁকিব লাগিব। এনেকৈ স্কেলেৰে একোডাল আমি সংখ্যা ৰেখা আঁকি ল'ম, আৰু ইয়াত যিবোৰ দাগ আছে ইয়াতে এনেকৈ কৰি তোমালোকে দাগবোৰ দি দিবা, তাতে আমি সংখ্যাবোৰ লিখিব লাগিব। গতিকে 1ৰ পৰা একেবাৰে স্কেলডাল যিমান দীঘল হয় সিমানটা, আমাৰ এইটো 15 চেণ্টিমিটাৰ স্কেল, এইপাত মই 15টা দাগ দিছোঁ। তাৰপিছত আমাক প্ৰথম 17 নম্বৰত দিয়া আছিলে +5 -+3, এইটো দিয়া আছিলে। যিহেতু দুইটা সংখ্যা প্লাছত আছে, এইটো +5 +3, গতিকে আমি প্লাছৰ ফালে বেছিকৈ সংখ্যাটো ৰাখিব লাগে। আমি এনেই সাধাৰণতে আমি মাজত 0টো দিওঁ, ইয়াত আমি এইটো চাইডে যিহেতু প্লাছ আৰু প্লাছ আছে, গতিকে আমি অলপমান ইফালে দিছোঁ, বা তোমালোকে মাজত দিলেও হ'ব, ইফালে হ'ব 0, ইয়াত থাকিলে ইয়াতে +1 +2 +3 +4 +5 +6 এনেকৈ কৰি যাব, আৰু ইফালে -1 -2 -3 -4 এনেকৈ কৰি আমি সংখ্যাবোৰ পাতিম। এতিয়া আমাক দিছিলে +5, প্ৰথমতে আমি +5লৈ যাম, +5 ইয়াত আছে, গতিকে এইটো +5ৰ চিন।
তাৰ পৰা কি কৰিছে মাইনাছ প্লাছ 3 তাৰমানে এই প্লাছ 3 মানে অকল 3 সেইটো কি কৰিব লাগিব আমি মাইনাছ কৰিব লাগিব ইয়াৰ পৰা 3 ঘৰ মাইনাছ কৰিব লাগিব মানে তাৰমানে এইটো ইয়াত আছে 1 2 3 3 ঘৰ আমি ব্যাক কৰিব লাগিব পিছুৱাই আহিব লাগিব মাইনাছ মানে পিছুৱাই যাব লাগে প্লাছ কৰিলে আগুৱাই গ'লোহেঁতেন এতিয়া মাইনাছ কৰিছোঁ গতিকে আমি 5 ৰ পৰা ব্যাক কৰি আহিম কিমান ঘৰ 3 দিয়া আছে গতিকে 3 ঘৰ 1 2 3 এইটো গতিকে আমাৰ আসল যেটো আনসাৰ হ'ব এটো কি হ'ব 2 তোমালোকে এইটো আমি ইয়াত সংখ্যা ৰেখাত এইটো 2 টো আমি 2 দেখুৱালো গতিকে ইয়াৰ উত্তৰ হ'ল 2 ইয়াতো তোমালোকে চাব পাৰা অংকটো কৰি কি হ'ব +5 মানে 5 এ তাৰ পিছত ইয়াত আছে মাইনাস আৰু প্লাস এই দুটা পূৰণ হ'ব মাইনাসে প্লাসে মাইনাস 2 3 এতিয়া 5 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হয় 2 হয় গতিকে আমি সংখ্যা ৰেখাটো কিমান পালো 2 পালো এইটো হ'ল আমাৰ উত্তৰ এনেদৰে তোমালোকে সংখ্যা ৰেখাত দেখুৱাবা 2 নম্বৰটোত আছে +6 +-5 গতিকে আমি এই সংখ্যা ৰেখাডালত শূন্যটো মাজতে থৈছো আৰু সোঁহাতে পজিটিভ বিলাক প্লাস সংখ্যা বিলাক লিখিছো যোগাত্মকবোৰ আৰু শূন্যটোৰ বাওঁফালে বিয়োগাত্মক সংখ্যাবোৰ লিখিছো এতিয়া আমাৰ +6 দিয়া আছে গতিকে +6 টো ইয়াতে আছে আমি ইয়াতে এটো চিন দিম এনেকে এই +6 ৰ পৰা লগত প্লাস কৰিব দিছে কিমান প্লাস -5 তাৰ মানে -5 টো প্লাস আৰু মাইনাস হেতু পূৰণ কৰিলে আমি আলটিমেটলি মাইনাসে পাম গতিকে মাইনাস টো আমি কি কৰো কমি আহে হয়নে বাওঁ হাতে আহে মাইনাস টো আৰু প্লাস থাকিলে সোঁ হাতে যায় যদিও প্ৰথমতে ইয়াত প্লাস আছে কিন্তু ইয়াত যে মাইনাস আছে প্লাসে মাইনাসে পূৰণ হৈ মাইনাস হ'ব গতিকে মাইনাস কিমান ঘৰ আহিব 5 গতিকে এই 6 ৰ পৰা 5 ব্যাক কৰিম তাৰ মানে 1 যেহেতু মাইনাস আছে সেইকাৰণে পিছুৱাই আহিম 1 2 3 4 5 এইটো ঘৰত থাকিব এইটো হ'ল আমাৰ সংখ্যা ৰেখাৰ আসল আনসাৰটো গতিকে উত্তৰ হ'ব আমাৰ +1 ইয়াতেও তোমালোকে এইটো চাব পাৰা এনেকে কৰি অংকটো কৰি +6 মানে 6 এ থাকিব প্লাসে মাইনাসে -5 6 ৰ পৰা 5 গলে কিমান 1 হয় গতিকে আমি ইয়াত সংখ্যা ৰেখাত 1 এ পাইছো এইদৰে তোমালোকে লিখিব পাৰা এটো হ'ল 2 নম্বৰৰ উত্তৰ 3 নম্বৰ প্ৰশ্নটোত আছে -6 +5 আৰু আমি ইয়া সংখ্যা ৰেখাডাল আঁকি লৈছো এতিয়া যেহেতু ইয়াত -6 আছে আৰু ইফালে মাইনাস আছে গতিকে আমি কি কৰিব লাগিব মাইনাসৰ সংখ্যাবোৰ বেছিকে ল'ব লাগিব আগৰ কেইটাত আমি প্লাসৰ সংখ্যাবোৰ বেছিকে লৈছিলো এবাৰ আমি 0ৰ বাওঁ হাতে সংখ্যাবোৰ বেছিকে লৈছো তোমালোকে দেখিছা নিশ্চয় এয়া আমি -12 লৈকে লৈছো এতিয়া আৰু ইফালে 0ৰ সোঁ হাতে 1 2 3 লৈকে লিখিছো তোমালোকে পাৰিলে বেছিকেও লিখিব পাৰা কোনো কথা নাই কিন্তু স্কেলডাল মোৰ যেহেতু 15 সেন্টিমিটাৰৰ স্কেল গতিকে 15টা আমাৰ নাম্বাৰ পাইছো ইয়াতে এইদৰে আমি লিখি ললো তোমালোকে বুজি পাইছা নিশ্চয় ইয়াত 0 মাজত -1 -2 এনেকে কৰি -12 লৈকে আৰু ইফালে 0ৰ পৰা ইফালে 1 2 3 লৈকে মই কৰিছো এতিয়া আমাৰ কাম হ'ব কি প্ৰথমতে আছে -6 গতিকে আমি -6 ক'ত আছে ইয়াতে আছে এটো চাম তাৰ পিছত আছে মাইনাস কৰিব লাগিব তাৰ মানে ইটো সাইডে যাব লাগিব ব্যাক কৰি মানে পিছলৈ যাই থাকিব প্লাস থাকা হলে আগলৈ গলহেতেন এতিয়া মাইনাস যেহেতু আছে পিছফালে আহিব পিছুৱাই আহিব তাৰ মানে কিমান দিয়া আছে +5 দিয়া আছে 5 ঘৰ আৰু এতিয়া আমি কি কৰিম 5 ঘৰ পিছুৱাই আহিম তাৰ মানে এইটো ইয়াত আছে 1 2 3 4 5 এই 11ত হ'ব আমাৰ আসল উত্তৰটো -11 টো হ'ব আমাৰ আনসাৰ ইয়াতে আমি লিখিম -11 আৰু এইটো সংখ্যা ৰেখাত দৰে দেখুৱা হ'ল এতিয়া ইয়াতেও আমি অংকটো যদি চাও তেতিয়া তোমালোকে চাবা ইয়াত -11 এ ওলাব -6 আছে মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাসে হ'ব 5 হ'ব তাৰ মানে -6 আৰু -5 মাইনাসটো কমন ল'ব পাৰিম আমি কমন লম 6 + 5 লিখিম তাৰ পিছত কি হ'ব -6 পাছে 11 এটো -11 আমাৰ ইয়াত উত্তৰ ওলাইছে -11 আৰু আমি -11ত ইয়াতে
আমি উপস্থাপন কৰিলোঁ, দেখুৱালোঁ। এইবাৰ 4 নম্বৰটোত আছে -8 প্লাছ -3। গতিকে আমি সংখ্যা ৰেখাডাল আকৌ আঁকি ল'লোঁ। আগতে যিহেতু -8 আছে আৰু -3 আছে, গতিকে মাইনাছৰ ফালে সংখ্যাবোৰ বেছিকৈ লোৱা হৈছে, তেওঁলোকে দেখিছে এয়া। আৰু প্লাছৰ ফালে 0ৰ সোঁহাতে 1 2 3 অকল লৈছোঁ, আৰু মাইনাছৰ ফালে -1ৰ পৰা একেবাৰে -11 বা এইখিনিলৈকে 12লৈকে ল'ব পাৰি। এতিয়া আমাৰ প্ৰথমতে সংখ্যাটো দিয়া আছে -8, গতিকে -8 এইখিনিতে আছে। ইয়াৰ পৰা আকৌ কি কৰিছে, প্লাছ -3 দিছে, তাৰমানে প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছেই হ'ব, গতিকে -3, তাৰমানে আকৌ পিছুৱাই আহিব। কিমান ঘৰ? 3 ঘৰ, 1 2 3। এইটো হ'ল আমাৰ সংখ্যাটো -11। আনচাৰ হ'ব -11। ইয়াতেও আমাৰ অংকটো যদি চাওঁ -8 প্লাছে মাইনাছে -3। এতিয়া মাইনাছ চিনটো কমন ল'ম, 8 + 3 লিখিম, সমান চিন -, 8 3 11। এতিয়া আমাৰ এই সংখ্যাটো আৰু এই সংখ্যাটো মিলি গৈছে, এইটো হ'ল আমাৰ উত্তৰ। এতিয়া 18 নম্বৰ প্ৰশ্নটো চাওঁ। তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা। তাৰমানে এই যে উক্তিবোৰ দিয়া আছে 1 2, ইফালে আছে 5লৈকে আছে, গতিকে এইকেইটা শুদ্ধ নে অশুদ্ধ আমাক লিখিব দিছে। প্ৰথমটো -6 + 23 + -2 = -2 + -6 + 23। আমি বহীত অংকটো পাতি লওঁ আহা, তাৰপিছত কৰি চাওঁ। এতিয়া মই বহীত পাতি লৈছোঁ অংকটো। এইখিনি আমি যোগ বিয়োগ নকৰাকৈও আমি চাব পাৰোঁ যে এইটো শুদ্ধ হয় নে নহয়। যেনেকৈ চাবা তোমালোকে, এইটো সমান চিন আছে মাজতে, ইয়াত -6 আছে, তাৰ আগত প্লাছ চিন আছে, আমি জানো। নাই যদিও, দেখাত নাই যদিও আমি জানো -6ৰ আগত কি আছে, প্লাছ। সোঁহাতেও -6ৰ আগত কি চিন আছে, প্লাছ চিন। এইটো মিলি আছে। তাৰপিছত +23 আছে, এইফালেও আছে +23, এইটোও মিলি আছে। তাৰপিছত আছে +-2, ইয়াতো আছে -2, তাৰ আগত একো নাই যদিও আমি কি জানো, প্লাছ চিন আছে। এই বস্তুটো আৰু এইটো বস্তু মিলি আছে, গতিকে দুইফালে যেতিয়া মিলি আছে, এইটো কি হ'ব, শুদ্ধ। আমি আৰু পিছৰ কেইটা অংক আমি এনেকৈ আমি সৰল কৰি চাম, তাৰপিছত আমি শুদ্ধ অশুদ্ধ আমি সিদ্ধান্ত ল'ম। কিন্তু এইটোত আমি সেইটো তেনেকৈও কৰিব পাৰি, কিন্তু ইয়াত দেখিছোঁ আমি এনেকৈ ডাইৰেক্ট আমি যোগ বিয়োগ নকৰাকৈ আমি এনেকৈ মিলাই চালেও আমি একেবাৰতে মানে প্ৰথম দেখাতে আমি ইয়াৰ উত্তৰটো শুদ্ধ নে অশুদ্ধ লিখিব পাৰোঁ। গতিকে এইটো সহজ পদ্ধতি, একেবাৰে আমি মিলাই চাই আমি গম পাই গ'লোঁ এইটো শুদ্ধ, বাছ এইটো হৈ গ'ল। পিছৰ কেইটা আৰু চাবা তোমালোকে মই কেনেকৈ কৰোঁ। 2 নম্বৰ প্ৰশ্নটো আছে ব্ৰেকেটৰ ভিতৰত -16 -15 প্লাছ -7, আৰু এইটো সমান চিনৰ সোঁহাতে আছে 16 মাইনাছ ছেকেণ্ড ব্ৰেকেট দ্বিতীয় বন্ধনীৰ ভিতৰত আছে 15 প্লাছ -7। এতিয়া আমি দুয়ো ছাইডে যেতিয়া সৰল কৰি যাম, দুয়ো ছাইডে যদি উত্তৰ একেটাই ওলায় তেতিয়াহ'লে এইটো শুদ্ধ, আৰু যদি বেলেগ বেলেগ ওলায় তেতিয়াহ'লে অশুদ্ধ। আমি এতিয়া দুইফালে আমি সৰল কৰি চাই যাওঁ। এইফালে হ'ব 16 - 15, তাৰমানে 1, প্লাছে মাইনাছে -7 হ'ল, আৰু ইয়াত -7 + 1, তাৰমানে কি হ'ব, উত্তৰটো -6 হ'ব। -7 + 1, 7ৰ পৰা 1 মাইনাছ কৰিম, কিমান হ'ব, 6 হ'ব। আৰু কাৰ পৰা মাইনাছ কৰিছিলোঁ, 7ৰ পৰা। 7ৰ আগত মাইনাছ চিন থকাৰ কাৰণে উত্তৰত কিমান হ'ব, -6। আকৌ ইটো ছাইডে আছে 16 আছে, মাইনাছ দিলোঁ। ইয়াৰ ভিতৰত আছে 15, প্লাছে মাইনাছে মাইনাছ হ'ব, 7 হ'ব। এইটো আছে 16 মাইনাছ 15ৰ পৰা 7 গ'লে কিমান হয়, 8 হ'ল। এতিয়া 16ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব, 8। কিন্তু ইয়াত আছে -6, ইয়াত কিমান ওলাইছে, +8। এটাৰ লগত এটা মিলা নাই, দুইটা সমান হোৱা নাই, গতিকে এইটো উত্তৰটো কি হ'ব, অশুদ্ধ। যদি দুয়োটা সমান ওলালেহেঁতেন, এইফালে যদি -6 আছে, এইফালেও -6 হ'লহেঁতেন,
বা এইফালে 8 আছে এইফালেও 8 হ'লহেঁতেন তেতিয়া এইটো শুদ্ধ হ'লহেঁতেন অন্যথা এইটো কি হৈছে অশুদ্ধ হৈছে 3 নম্বৰ প্ৰশ্নটো দিয়া আছে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ এতিয়া আমি উদাহৰণ হিচাপে 1 এটা কি সংখ্যা স্বাভাৱিক সংখ্যা আৰু 2 টো কি সংখ্যা স্বাভাৱিক সংখ্যা এতিয়া যদি স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ বুলি কৈছে বিয়োগ চিন যদি দিও আমি 1 - 2 তাৰ মানে কি হ'ব এইটো 2 ৰ পৰা 1 যদি বিয়োগ কৰো 1 হ'ব আৰু 2 ৰ পৰা বিয়োগ কৰিছিলো 2 ৰ আগত বিয়োগ চিন থকা কাৰণে উত্তৰটো কি হ'ব বিয়োগ হ'ব তাৰ মানে এইটো কি হ'ল এইটোও স্বাভাৱিক আছিল এইটোও স্বাভাৱিক আছিল দুইটা স্বাভাৱিক সংখ্যা আৰু ইহঁতৰ বিয়োগ ফলটো কিমান ওলাল -1 ওলাইছে আৰু এইটো স্বাভাৱিক সংখ্যা নহয় গতিকে এইটো কি লিখিম স্বাভাৱিক সংখ্যা নহয় আটাইতকৈ আমি জানো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিহৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় গতিকে ইয়াত মাইনাছৰ কাম নাথাকে কিন্তু ইয়াত উত্তৰত যেহেতু মাইনাছ ওলাইছে গতিকে সকলোবোৰ মানে স্বাভাৱিক সংখ্যাৰ কি হৈছে বিয়োগৰ ক্ষেত্ৰত সকলো ধৰণৰ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত স্বাভাৱিক সংখ্যাটো আবদ্ধ নহয় বিয়োগৰ ক্ষেত্ৰত আবদ্ধ নহয় এইটো উত্তৰটো কি হ'ব অশুদ্ধ আবদ্ধ বুলি লিখিছে গতিকে উত্তৰটো অশুদ্ধ যদি আবদ্ধ নহয় বুলি দিলেহেঁতেন উত্তৰটো শুদ্ধ হ'লহেঁতেন এতিয়া কিন্তু আবদ্ধ বুলি দিয়া আছে গতিকে এইটো অশুদ্ধ যদি আমি 2 - 1 লিখিলোহেঁতেন তেতিয়া ইয়াত 2 - 1 মানে 1 হ'লহেঁতেন এইটো স্বাভাৱিক সংখ্যা হয় বুলি লিখিলোহেঁতেন কাৰণ 1টো স্বাভাৱিক হয়ে তেতিয়া হ'লহেঁতেন কিন্তু প্ৰত্যেকৰে ক্ষেত্ৰত কিন্তু বিয়োগ চিনটো মানে উপযুক্ত নহয় গতিকে এই স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয় আচলতে সেইটো অশুদ্ধ এতিয়া হয়তো এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকৰ ভালদৰে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আহোঁ আমি 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 0 আৰু -670 ভিতৰত -670 সংখ্যাটো ডাঙৰ বুলি কৈছে এতিয়া তোমালোকে চাবা এইডাল হ'ল সংখ্যা ৰেখা ইয়াত মাজতে শূন্যটো আছে আৰু সংখ্যা শূন্যৰ সোঁহাতে যোগাত্মক অখণ্ড সংখ্যাবোৰ আছে আৰু শূন্যটোৰ বাওঁহাতে বিয়োগাত্মক অখণ্ড সংখ্যা -1 -2 -3 এনে ধৰণৰ সংখ্যাবোৰ আছে এতিয়া শূন্যটো এইখিনিতে আছে শূন্যটোৰ এইফালে যিমান আছে সব ডাঙৰ শূন্যতকৈ ডাঙৰ আৰু শূন্যৰ বাওঁহাতে যিবোৰ আছে সব আটাইবোৰ সংখ্যা শূন্যতকৈ সৰু -670 তাৰ মানে এইফালে কৰবাত থাকিব -670টো শূন্যটোৰ কোন হাতে থাকিব বাওঁহাতে থাকিব তাৰ মানে বাওঁহাতে আছে যদি ই কি হ'ব সৰু হ'ব শূন্যতকৈ সৰু শূন্যতকৈ এটো সৰু কিন্তু আমাক প্ৰশ্নত কি দিয়া আছে ই সংখ্যাটো ডাঙৰ বুলি দিয়া আছে উত্তৰটো কি হ'ব তোমালোকে নিশ্চয় বুজি পাইছা উত্তৰ হ'ব অশুদ্ধ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় এই উক্তিটো শুদ্ধ নে অশুদ্ধ আমি থিৰাং কৰিবৰ কাৰণে আমি বিশেষ দুটা যুক্তি আমি জানিব লাগিব বা এই যুক্তি দুটা মই লিখি দিছো ইয়াতে এই দুটা তোমালোকে নোট কৰিবা বহিত লিখি থবা আৰু এই দুটা তোমালোকৰ কিতাপতো দিয়া আছে ধুনিয়াকে স্পষ্টকে অলপ ডাঙৰ ডাঙৰ কলা কলা আখৰেৰে লিখা আছে অনুশীলনী 1.1 ৰ আগত তোমালোকে বিচাৰি চাব পাৰা বা মই এতিয়া যেটো লিখিছো তোমালোকে নোট কৰি লবা বহিত লিখি থবা আৰু এটো ভালদৰে বুজাই দিও মই এতিয়া 1 নম্বৰটো আছে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি নচলে বিয়োগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাবিলাকে ক্ৰম বিনিময় বিধিটো মানি নচলে যেনেকে a আৰু b আমি দুটা অখণ্ড সংখ্যা লৈছো আৰু a - b is not equal to b - a তাৰ মানে a - b to b - a ৰ লগত সমান নহয় এইটো তোমালোকে এনেদৰে কোনতে তোমালোকে বুজি নাপাব পাৰা মই এটা তোমালোকক উদাহৰণ হিচাপে সংখ্যা লৈ যদি ধৰি দিও তেতিয়া তোমালোকে নিশ্চয় স্পষ্টকৈ বুজি পাবা অখণ্ড সংখ্যাবোৰ কি কি আছিল
0 আছিল মাজতে আৰু এই সোঁহাতে আছিল 1 2 3 4 এনেকৈ আছিলে আৰু বাওঁহাতে আছিল -1 2 3 4 এইবোৰ সকলোবোৰ আটাইবোৰকে কি বুলি কয় অখণ্ড সংখ্যা আমি যিকোনো দুটা অখণ্ড সংখ্যা লওঁ আমি প্ৰথমতে পজিটিভে লওঁ মানে ধনাত্মকে লওঁ a মানে ধৰা 2 ধৰিলোঁ আৰু b মানে ধৰা 3 ধৰিলোঁ 2 - 3 তাৰ মানে কি হ'ব 2 - 3 তাৰ মানে -1 হ'ব নহয়নে 3 পৰা 2 বিয়োগ কৰিলোঁ 1 হ'ল 3 পৰা বিয়োগ কৰিছিলোঁ -1 চিন 1ৰ আগত মাইনাছ চিন আহিল ইফালে আকৌ কি আছে b মানে আমি কিমান ধৰিছিলোঁ 3 ধৰিছিলোঁ মাইনাছ a মানে কিমান ধৰিছিলোঁ 2 ধৰিছিলোঁ তাৰ মানে 3 - 2 মানে কি 3 পৰা 2 গ'লে কি হয় 1 হয় এতিয়া এইফালে ওলাইছে -1 এইফালে ওলাইছে +1 দুইটা কেতিয়াও সমান নহয় গতিকে ইজ নট ইকুৱেল তাৰ মানে a - b ইজ নট ইকুৱেল টু b - a আমি 2 বিয়োগ 3 কৰিছিলোঁ হেতুৰ মান ওলাইছিল -1 আৰু 3 বিয়োগ 2 হেতুৰ মান ওলাইছিল +1 গতিকে দুইটা সমান নহয় একে নহয় গতিকে কি হৈছে বিয়োগত কি হয় আমাৰ ক্ৰম বিনিময় বিধিটো প্ৰযোজ্য নহয় এইটো আমি পাই গ'লো ইয়াতে এটোৰ কাৰণে শুদ্ধ হৈছে এতিয়া নেক্সটটো কি হৈছে সহযোগ ধৰ্ম পিছৰ যিটো মই ইয়াত লিখিছো পইণ্ট এটো তোমালোকে নোট কৰি ৰাখিবা বহিত লিখি ৰাখিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা হেতু কিছি ইয়াত অখণ্ড সংখ্যাসমূহে বিয়োগ সাপেক্ষে সহযোগ বিধি মানি নচলে এইটো কিতাপতে দিয়া আছে তোমালোকে মুখস্থ কৰি ৰাখিব পাৰা এতিয়া আমি ইয়াত দিয়া আছে a - b - c b - c টো ব্ৰেকেটৰ ভিতৰত দিয়া আছে প্ৰথমতে আৰু ইজ নট ইকুৱেল টু a - b - c a - b - c a - b - c কিন্তু এটা কথা কি আছে ইয়াত b - c ৰ মাজত ব্ৰেকেট আছে আৰু ইয়াত কি আছে a - b ৰ মাজত ব্ৰেকেট আছে এতিয়া a b c তিনটা অখণ্ড সংখ্যা আমি এতিয়া এটা কাম কৰিব পাৰো যদি a মানে ধৰিলো 1 - b মানে 2 c মানে 3 এতিয়া আমাৰ ইয়াত আমি এটো চাও -1 হ'ল মাইনাস ইয়াতে কি হ'ব 3 - 2 তাৰ মানে -1 হ'ব 3 পৰা যেহেতু আমি 2 বিয়োগ কৰিছো তাৰ আগত 3 ৰ আগত বিয়োগ চিন থকাৰ কাৰণে -1 হৈছে এতিয়া ইয়াত কি হ'ব 1 - +1 এফালে কি পালো 2 পালো ঠিক তেনেদৰে ইফালে চাও আমি a মানে ধৰিছিলো 1 - b মানে 2 ধৰিছিলো ব্ৰেকেট আছে -c মানে 3 ধৰিছিলো এতিয়া 1 - 2 মানে কিমান -1 -3 তাৰ মানে -1 -3 -1 -3 মানে আমি মাইনাস চিনটো কমন লো 1 + 3 হ'ল তাৰ মানে মাইনাস 1 3 4 ইফালে ওলাইছে 2 +2 আৰু ইফালে ওলাইছে -4 দুইটা মিলা নাই সমান হোৱা নাই ইজ নট ইকুৱেল এটো আমাৰ ইয়াৰ লগত মিলিছে গতিকে আমি দেখিলো যে বিয়োগ সাপেক্ষেও সহযোগ বিধিটো মানি নচলে অখণ্ড সংখ্যাসমূহে গতিকে আমাৰ যিটো উক্তি দিয়া আছিল আগত বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয় উক্তিটো কি হ'ব সত্য আমি লিখিম শুদ্ধ উত্তৰ শুদ্ধ তোমালোকে ইমানবোৰ মই লিখি দিলো যে এইবোৰ নিলিখিলেও হ'ব তোমালোকৰ জানিবৰ বাবেহে মই এই দুটা পইণ্ট ব্যাখ্যা কৰি দিছো আসলতে উত্তৰটো অশুদ্ধ বুলি লিখিলেই হৈ যায় কিন্তু এইখিনি তোমালোকে জানিবলগীয়া কথা জানিলেহে তোমালোকে আগলৈ অংকবোৰ কৰিব পাৰিবা গতিকে আজি অনুশীলনী এইখিনিতে শেষ হ'ল ইয়াৰ পিছৰ মই আৰু ভিডিও দি থাকিম আৰু আগৰ অংকবোৰ চাবলৈ তোমালোকে ইয়াৰ ডেসক্ৰিপচন বক্সত যেটো লিংক দিয়া থাকিব তাতে ক্লিক কৰি চাব পাৰিবা